ৰাজ্যৰ বজাৰত দাম বৃদ্ধি হ'ব গাখীৰৰ। 1 আগষ্টৰ পৰা প্ৰতি লিটাৰ গাখীৰৰ দাম বাঢ়িব 4 টকাকৈ। গাখীৰৰ দাম বৃদ্ধি কৰাৰ সিদ্ধান্ত বৃহত্তৰ গুৱাহাটী গোপালক সন্থাৰ। গোখাদ্য, ঔষধ আদিৰ দাম বৃদ্ধি হৈ থকাৰ পৰিপ্ৰেক্ষিতত গাখীৰৰ দাম বৃদ্ধিৰ সিদ্ধান্ত গোপালকৰ। বৰ্তমান প্ৰতি লিটাৰ গাখীৰ উৎপাদকে বিক্ৰী কৰে 50 টকাকৈ। গাখীৰৰ মূল্য প্ৰতি লিটাৰ 4 টকাৰ বৃদ্ধিৰ সিদ্ধান্ত লৈছোঁ। এইটো অহা আগষ্ট 1 তাৰিখৰ পৰা আমাৰ পৰা গোপালকসকলৰ পৰা যিজন মানুহে গাখীৰ লৈ যায় সিহঁতে আমি এতিয়ালৈকে 50 টকা পাইছিলোঁ, এতিয়া 54 টকা পে'মেণ্ট কৰি গাখীৰ কালেকশ্যন কৰিব লাগিব। কেটেল ফিডৰ যিটো লেকামবিহীন মূল্য বৃদ্ধি, তাত কোনো চৰকাৰৰ কোনো নিয়ন্ত্ৰণ নাই। এতিয়া খেৰ পাবলৈ নাই। ইয়াত মই আপোনাক দেখুৱাই দিম, এইকণ মুঠা 10 কেজিও ওজন নহয়, সেই খেৰৰ দাম 150 টকা। আৰু ঘাঁহটো এতিয়া আপোনাৰ শ্বিলং নংপুৰ পৰা আহে, ইয়াত ঘাঁহ বোলা বস্তুটো নাই। গতিকে এইবিলাকৰ ওপৰত আমি মানে বাধ্য হৈ অনিচ্ছাকৃতভাৱেও গাখীৰৰ মূল্য বৃদ্ধি কৰিবলৈ বাধ্য হৈছোঁ। গোপালকে গাখীৰৰ দাম বৃদ্ধি কৰিলে পাইকাৰী ব্যৱসায়ীও বাধ্য হ'ব বজাৰত গাখীৰৰ দাম বৃদ্ধি কৰিবলৈ। কিন্তু পাইকাৰী গাখীৰ বিক্ৰেতাই সাধাৰণ গ্ৰাহকক প্ৰতি লিটাৰ গাখীৰ কিমান টকা দামত বিক্ৰী কৰিব সেয়া জ্ঞাত নহয় গোপালক। তেওঁলোকে ইহঁতে বিক্ৰী কৰিব লাগিব আৰু ইহঁতে কি কৰিব বা ইহঁতে কিমানত বিক্ৰী কৰি আছে। আমিতো 50 টকা পাই আছিলোঁ আগতে, এতিয়া আমাক যদি 54 টকা দিব লাগে নিশ্চয় ইহঁতে বিক্ৰী কৰিব লাগিব। আনফালে শেহতীয়াকৈ GSTৰ আওতালৈ আহিছে চাউল, চিৰা, পিঠাগুড়ি, গাখীৰ, দৈ আদি। প্ৰতি লিটাৰ গাখীৰৰ দামৰ বিপৰীতে GST 5%। এনে ক্ষেত্ৰত সাধাৰণ গ্ৰাহকে বৰ্তমানৰ তুলনাতকৈ বহু বেছি দাম আদায় দি কিনিব লাগিব গাখীৰ। কেৱল ইমানেই নহয়, GST আৰোপ কৰিছে দুগ্ধ উৎপাদিত সামগ্ৰীটো। GST ক'ত নাই? গৰুৰ দানাত GST, গৰুৰ ঔষধত GST, গাখীৰত GST, দৈত GST, পনীৰত GST, সকলোতে GST। গ্ৰাহকে ক্ৰয় কৰা গাখীৰ বা পনীৰত প্ৰতিটো ধাপতে 5%লৈ কৰ। ফলত গ্ৰাহকে গাখীৰৰ দ্বাৰা উৎপাদিত সামগ্ৰী ক্ৰয় কৰোঁতে আওপকীয়াকৈ আদায় দিবলগীয়া হ'ল দুবাৰ GST। অৰ্থাৎ একেবিধ পণ্য সামগ্ৰীত দুবাৰ GST আদায় গ্ৰাহকৰ। এনে পৰিপ্ৰেক্ষিতত সাধাৰণ গ্ৰাহকে বজাৰৰ পৰা গাখীৰ ক্ৰয় কৰোঁতে আদায় দিব লাগিব অত্যাধিক দাম। ব্যুৰ' ৰিপৰ্ট, প্ৰাগ নিউজ।